নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কাছেটলেটছি আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম সোমবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত সো নিফটি 50 টো প্ৰথমতে আমি চাই লওঁ যে নিফটি 50 এ কেনেকুৱা টাইপৰ মোমেন্টাম কৰিছে আগৰ দিনা এণ্ড কালিও মাৰ্কেট শনিবাৰৰ দিনা মাৰ্কেটটো খোলা আছিল এণ্ড সিদিনা আমি চাব পাৰো কি জাস্ট 2 ঘণ্টাৰ কাৰণে মাৰ্কেটটো খুলিছিলে এণ্ড খেতুৰ একো তেনেকুৱা স্পেসিফিক মোমেন্টাম হোৱা নাই বা তেনেকুৱা একো ভলিউম নাছিলে মাৰ্কেটত কিন্তু অপচন বিলাক যোনবিলাক প্ৰিমিয়াম আছিল মই হেতুৱে চাইছো যে প্ৰিমিয়াম বিলাক বহুত ডিকে কৰিছে কিন্তু হিদিনা ঠিক আছে তো ঠিক আছে আমি নেক্সট সোমবাৰৰ কাৰণে চাও সোমবাৰৰ কাৰণে যদি আমি এতিয়া যদি মাৰ্কেটটো চাই শুকুৰবাৰৰ দিনাটো কি হ'ল শুকুৰবাৰৰ দিনাটো এটা বহুত ভাল মোমেন্টামত মাৰ্কেটে ক্লোজিং কৰিলে হয়নে একেবাৰতে অল টাইম হাই মাৰ্কেটে লৈ গৈছে ইয়াতে কোনো টাইপৰ মানে এনেকুৱা নহয় কি বহুত কনসলিডেশন আছিল সিধা সিধি মানে এটো যোনটো প্ৰিভিয়াস যোনটো ডে আছিল ইয়াতে যদি আপোনালোকে চাই এটোৰ 315 ৰ এডাল ক্যান্ডেল আছিল 915 ত জিহে মাৰ্কেটে এই লেভেলটো ব্ৰেক কৰিলে এটো অলৰেডি আমি ডিসকাশন কৰিছিলোৱে যে এই লেভেলটোত অলৰেডি এটা মানে কনসলিডেশন হৈ গৈছে বা এইটো জায়গা যোনটো আছিল এই জায়গাটো তলতে আমি শৰ্টিংৰ কাৰণে ভাবিলো হয় এই জায়গাটোৰ তলত যেতিয়ালৈকে মাৰ্কেট যোৱা নাছিল আমি শৰ্টিংৰ কাৰণে ভাবিবলৈ মানে আমি ইয়াতে সেলিংৰ কাৰণে এটলিষ্ট আমি ইয়াতে নাভাবিলো হয় অকল আমি ইয়াতে কি কৰিলো এই লেভেলটোৰ ওপৰত যেতিয়া মাৰ্কেটে গৈছে এটো কি হয় মই সদায় এটা বস্তু মানে আপোনালোকক কওঁ যেতিয়াই কনসলিডেশন হয় দেখিছে নহয় কনসলিডেশনৰ পিছত ব্ৰেকআউটটো চাওক বহুত ভাল ব্ৰেকআউট হৈছে এই সেম বস্তুটোৱে ইয়াতে হৈছে এতিয়া নিউজ কি আছিল কি নাছিল আমি হেতু ফোকাস নকৰো আমি ফোকাস কৰিম কি প্ৰাইসে আমাক কি কৰি আছে প্ৰাইস একচনত এই নিউজৰ মানে দু এফেক্ট থাকে হেতু আমি প্ৰাইস একচনতে দেখা পাই যাও সো ইয়াতে আপোনালোকে চাওক সেম বস্তু হৈছে ইয়াতে সেলিং আইছে ভাল কিন্তু তাৰ নেক্সট দিনা আপোনালোকে চাব পাৰে কি তাতে ফলো আপ নাই হে ফলো আপ টু যেতিয়ালৈকে নাথাকে তেতিয়ালৈকে সেলিং কৰিবলৈ ইয়াতে সাপোৰ্ট যোনবিলাক থাকে মানে সেই সাপোৰ্ট বিলাকত যোনবিলাক বায়াৰ্স থাকে হতি তাতে ৰেডি হৈ থাকে নিজৰ পজিশন তাতে বনাবলৈ মানে ডিমান্ড যোনটো আমি কওঁ যে এটো জায়গাত যদি সাপ্লাই পাইছে ইয়াত ডিমান্ড এখিনি জায়গা অলৰেডি প্ৰিভিয়াস টাইমত এটা ডিমান্ড আছিল তো এখিনি ডিমান্ড আকৌ মাৰ্কেটে পাইছে ওপৰ যাবলে তো ইয়াতে আপোনালোকে চাব পাৰে কি কনসলিডেশন হৈছে কনসলিডেশন পিছত যেতিয়া নেক্সট ডে এই যোনটো 915 ক্যান্ডেললে যে ব্ৰেকআউট দিছে তেতিয়া কি কৰিছে একেবাৰে আপোনালোকে চাওক কোনো কনসলিডেশন নোহোৱাকে মাৰ্কেটে সিধা সিধি গৈ আছে ইয়াতে তো এনেকুৱা টাইপৰ মাৰ্কেটত কি হয় আপোনালোকে যদি সেটআপ মানে কি বহুত সেটআপ বিলাক পোৱা অলপ টান হয় ঠিক আছে যেনেকৈ মই ইয়াতে চালো ইয়াতে সেটআপ যদি মই চাও এটো প্ৰথম ক্যান্ডেলতে যদি আপোনালোকে ব্ৰেকআউটত যদি লৈছে ঠিক আছে ভাল পয়েন্টস অলৰেডি পাই যাব কিন্তু তাৰ পিছত যদি চাও এই ট্ৰেন্ড লাইন ডালৰ বাহিৰে একো ট্ৰেড মই তেনেকুৱা একো স্পেসিফিক দেখা নাই এই ট্ৰেন্ড লাইন ডাল আপোনালোকে চাব পাৰে ট্ৰেন্ড লাইন ডালত ব্ৰেকআউট কৰিলে ৰিটেষ্ট কৰি এটা ভাল মোমেন্টাম দিছে এডাল ট্ৰেন্ড লাইন আছিল যোনডাল সেটআপৰ আন্ডাৰত আহিছিল বাট বাকি আপোনালোকে চাব পাৰে সিধা সিধি মাৰ্কেটে ৰেজিস্ট্যান্স ব্ৰেক কৰি অল টাইম হাই লৈকে গৈছে ঠিক আছে তো যেহেতু আমি নেক্সট ডে এতিয়া চাম যে নেক্সট ডে কাৰণে কি কৰিব পাৰো সোমবাৰৰ কাৰণে যদি আমি এটা চাও এতিয়া চাও মাৰ্কেটটো অলৰেডি আমাক বহুত দিনৰ পৰাই কৈ আছে যে স্পেশালি নিফটিয়ে আমাক বহুত দিনৰ পৰাই দেখাই আছে প্ৰাইছত যে মাৰ্কেটটো এটা কিহত আছে এটা বুল ৰানত আছে মানে ট্ৰেন্ড যোনটো হয় এটো বুলিশ সো হেতু হিচাপত আমি সদায় মানে যেতিয়া আমি দেখা পাইছো এভৰি টাইম আপোনালোকে চাও প্ৰাইসটো যদি আপোনালোকে চাই এভৰি টাইম যেতিয়া মাৰ্কেটে ফল কৰিছে তাত ফলো আপ ইমান নাথাকে যেনেকৈ ইয়াতে এদিন ফল কৰিলে কিন্তু ফলো আপ নাই আকৌ ফল কৰিছে কিন্তু ফলো আপ তেনেকুৱা নাই বিকজ ফল হ'ব লাগিলে কেনেকুৱা হ'ব লাগে একদম পেনিকত মানে ভাল এটা পেনিকত সেলিং হলেহে তাক আমি মানে ক্ৰ্যাশ হিচাপে কনসিডাৰ কৰো হয় না এদিন যদি সেলিং হৈছে তাৰ পিছত আকৌ ৰিকভাৰি কৰি দিছে মাৰ্কেটে এদিন যদি আকৌ সেলিং হৈছে তাৰ পিছত মাৰ্কেটে ফলো আপ দিব পৰা নাই আকৌ সাপোৰ্ট পাই পেলাই উঠি গৈছে তো এটুক কয় বুলিশ ট্ৰেন্ডৰ মানে এটোৱে এটা এক্সাম্পল হয় ঠিক আছে তো এতিয়া আমি ইয়াতে কি কৰিব পাৰো যেটো আমি জানো কি মাৰ্কেট অল টাইম হাইট আছে তেতিয়া আকৌ এটা আমাৰ ইয়াতে নিফটি প্ৰবলেম আহি গৈছে কি ৰেজিস্ট্যান্স আমি নাজানো বিকজ অল টাইম হাইট আছে এটো আমাৰ অল টাইম হাই ঠিক আছে তো এতিয়া সিম্পল এটা সেটআপটো ইয়াতে ওপৰৰ কাৰণে বনিয়া আছে যে কনসলিডেশন অলৰেডি কৰিছে কালিৰ দিনটো যোনটো শনিবাৰৰ দিনটো মাৰ্কেট খুলিলে তাত মাৰ্কেটে একো স্পেসিফিক মোমেন্টাম নকৰিলে সাইডৱেজ টাইপৰ ৰিয়েক্ট কৰিলে ইয়াত যদি কাইলে মাৰ্কেটে আৰু অলপ যদি সাইডৱেজ এখিনি মানত খুলি পেলাই যদি সাইডৱেজ হৈ যায় আৰু তাৰ পিছত এই লেভেলটো আমাৰ যোনটো ৰেজিস্ট্যান্স আমি পাইছো এই ৰেজিস্ট্যান্সটো যদি ব্ৰেক কৰে তেনেহলে আপোনালোকে 1:2 মিনিমাম
এটা টাৰ্গেট লৈ পেলাই ইয়াতে এটা ট্ৰেড প্লেন কৰিব পাৰে সিম্পল সেটআপ হয় এটো ঠিক আছে যদি গ্যাপ আপ খুলি যায় বলে এটো লেভেলৰ ওপৰতে মানে অল টাইম হাইৰ ওপৰত গ্যাপ আপ খুলিব তেতিয়া আপোনালোকে এটো স্কিপ কৰিব এটো ইয়াতে নিফটি তেনেকুৱাকে ট্ৰেড নলব নিফটি তেতিয়া ট্ৰেড লব যেতিয়া যদি গ্যাপ আপ খুলি যায় তেতিয়া আপোনালোকে মানে বাই বা সেল ৰেন্ডমলি কৰিটো লাভ নাই সেটো এটা মানে উইদাউট সেটআপ টাইপ অফ ট্ৰেড হৈ যাব ৰেন্ডম ট্ৰেড হৈ যাব তো হেতুত লাভ নাই কি কৰিব আপোনালোকে ইয়াতে মই ফিবোনাকি এডাল ড্ৰ কৰো এতিয়া ফিবোনাকি আমাক কি কয় মই সব ভিডিওতে কৈয়ে থাকো আপোনালোকক যে ট্ৰেন্ডটো যদি এটা যদি ট্ৰেন্ড চলি আছে হে ট্ৰেন্ডটো ৰিট্ৰেসমেন্ট কিমান হ'ব হেতু আমাক কয় ঠিক আছে তো ইয়াত আপোনালোকে চাওক যে মাৰ্কেটটো যদি ইয়াতে গ্যাপ আপে খুলক বা ফ্ল্যাট খুলি ওপৰত নগৈ পেলাই তললে আহক বা গ্যাপ ডাউন এখিনি মানত খুলক তেতিয়া আমি ইয়াতে একো কৰিব নোৱাৰা আমি কি কৰিব পাৰিম এটো লেভেললৈকে যদি আহে এই লেভেলটোলৈকে 38% লেভেলটোলৈকে যদি আহে আৰু কিবা এটা বুলিশ আমাক সাইন দেখায় ওপৰ সাইডে তেতিয়া আমি ইয়াতে এটা ট্ৰেড প্ল্যান কৰিব পাৰো ঠিক আছে যেনেকৈ ইয়াতে চাও যে ইমান ভাল সেল অফ আহিলে কিন্তু এই জায়গাটো ডিমান্ড জোন আছিল ন সেম বস্তু ইয়াতে হ'ব পাৰে যে ইয়াতে যদি মাৰ্কেট আহে 38 লেভেলটোলৈকে তাহলে এটো এটা ডিমান্ড জোন হিচাপে মাৰ্কেটে লব পাৰে আকৌ ওপৰলে মার্কেট যাব পারে সেম কথা হল 50% লেভেলটো এই দুটা লেভেলত আপোনালোকে ফোকাস কৰিব পাৰে এই দুটা লেভেলত যদি মার্কেটে সাপোর্ট দেখায় এনেকুৱা টাইপৰ কনসলিডেশন দেখায় বা যিকোনো যেনেকৈ ইয়াতে চাও এই লেভেলটোতে যদি আপোনালোকে চাই ভালকে এটো এটা কি বনিছে পেনেন বা পেনেন প্যাটার্ন বা ট্ৰায়াঙ্গল প্যাটার্ন বুলি আমি কওঁ এটো বনিছে তাৰ পিছত ব্ৰেকআউট দিছে সেম বস্তু আপোনালোকে ইয়াতে আইডেন্টিফাই কৰিব লাগিব ৰেন্ডমলি নহয় কি ইয়াতে আহিলে তো মই বাই কৰি দিও এনেকুৱা নহয় কি মানে এটো লেভেল আহিলে বুলি আমি একো নচোৱাকে আমি বাই কৰি দিও তেনেকুৱা নহয় চাব লাগিব যে ইয়াতে কেনেকুৱা টাইপৰ প্ৰাইস একচন ফৰ্ম কৰি আছে আৰু সেলিং কোড কৰিব এই লেভেলটো যদি তলত ক্লোজিং দি দিয়ে তেতিয়া আমি কি ভাবিম যে এই যোনটো আপসাইড আছিল এটো কমপ্লিটলি এটা কি জাস্ট এটা নিউজৰ কাৰণে ওপৰত গল মার্কেটটো কমপ্লিটলি মানে যোনখিনি বায়াস আছে হেতক ট্র্যাপ কৰি আকৌ তললে আহিব ঠিক আছে তো এইগিটা লেভেলত কাইলে ফোকাস কৰিব বাকি নিফটি টু স্পেসিফিক তেনেকুৱা মানে ৰেজিস্ট্যান্স নাই তো এনেকুৱাকে আমি প্ল্যান কৰিব লাগিব এতিয়া আমি নিফটি বেংকত আহো তো নিফটি বেংকটো চাওক যে নিফটি বেংকত এটা বস্তু অলৰেডি আমি ডিসকাস কৰি আছিলো যে নিফটি 50 এ এখিনি পইণ্টত বেংক নিফটি থাকুতেও নিফটি 50 এ এবাৰ অল টাইম হাই মাৰিছে ইয়াত থাকুতেও এতিয়া অল টাইম হাই মাৰিছে তো এতিয়া মোৰ মতে হ'ব পাৰে এই যে নিফটি বেংকৰ যে আমি যে যোনটো বহুত দিনৰ পৰা ডিসকাশন কৰি আছিলো যে নিফটি বেংকটো অল টাইম হাই টাচ কৰিব বিকজ নিফটি 50 দি কেচ আপ কৰিব লাগিব ঠিক আছে এই বস্তুটো এতিয়া হ'ব পাৰে আৰু তাৰ যোনটো মানে গ্যাপটো আছে এই গ্যাপটো ফাইনালি ইয়াতে ফিল কৰিব পাৰে এই নেক্সট উইকটো মানে তো এটো আপোনালোকে ইয়াতে চাব লাগিব আৰু প্ৰিভিয়াস ডেট আপোনালোকে যদি চাই যে কেনেকুৱাকে মাৰ্কেটটো পারফর্ম কৰিছে বহুত ভাল মোমেন্টাম ইয়াতে কৰিছে অলমোস্ট 1000 পইণ্টৰ ওপৰত মাৰ্কেটে ইয়াতে মোমেন্টাম কৰিছে এটোত আপোনালোকে চাব পাৰে ভাল মানে এডাল ট্ৰেন্ড লাইন মই অলৰেডি টেলিগ্ৰাম চেনেলটোত দিছিলো এনালাইসিছত যে এডাল ট্ৰেন্ড লাইন ৰাতিপুৱাই ব্ৰেক কৰিছিল মাৰ্কেটে 9:15 তে এই ট্ৰেন্ড লাইনডাল ধুনিয়াকে ব্ৰেক কৰিছে তাৰ পিছত আৰু চান্সে দিয়া নাই ইয়াতে सीधा सीधी मार्केट याते गय আছে একো প্ৰবলেম চাওক 950 টু 1000 পইণ্ট ইয়াতে মাৰ্কেটে এই ট্ৰেন্ড লাইনডাল ব্ৰেক হোৱাৰ পিছত ইয়াতে মোমেন্টাম দিছে তো এটো এনেকুৱা টাইপৰ মাৰ্কেটত কি হয় এটো সেটআপ যদি আপোনালোকে মিস কৰিছে তাৰ পিছত মানে স্পেসিফিক ইমান মানে ভাল সেটআপ ইয়াতে পাবলে অলপ টান হৈ যায় এনেকুৱা টাইপৰ মাৰ্কেটত মানে এটো ক্যাচ কৰিবলৈ বহুত টান হৈ যায় ঠিক আছে তো কোনবাই যদি ক্যাচ কৰিছে ঠিকে আছে এই ফার্স্ট ক্যান্ডেল যদি লৈছে কিন্তু বাকি মই নাভাবো কি ইমান ইজি হৈছিল বা স্ক্যাল্প কৰিবলৈ তো ভালে হ'ব স্ক্যাল্পিং যদি কোনবাই কৰে তেতিয়া কথা নাই যেনে আপুনি ৰিট্ৰেসমেন্ট পালে ৰিট্ৰেসমেন্টত আপুনি বাই কৰিলে আপোনালোকে 20 পইণ্টস বা 30 পইণ্টস এটা পালে তেনেকুৱা টাইপৰ ট্ৰেড যদি কোনবাই কৰিছে তেনলে ঠিকে আছে তো এতিয়া আমি নেক্সট ডে কাৰণে যদি চাও তেনলে আমি 1 আৱাৰ এবাৰ চাই লও এটো চাওক যে আমাৰ কাৰণে ট্ৰেড এটাই প্ল্যান আছে যে এই যোনটো gap আছে এই গ্যাপটো ফাইনালি ফিল হ'ব লাগে এট লিস্ট 48000 48100 সেইখিনি লেকে গ্যাপটো ফিল হ'ব লাগে আৰু কনসলিডেশন অলৰেডি হৈ গৈছে এখিনি ইমান যে কনসলিডেশন হল কিমান তাৰিখৰ পৰা অলমোস্ট 16 বা 17 জানুৱাৰীৰ পৰা মাৰ্কেটটো এখিনি জায়গাতে আপ ডাউন কৰি আছে হয়নে তো এতিয়া কি হ'ব পাৰে এতিয়া মাৰ্কেটটো ফাইনালি এই গ্যাপটো ফিল কৰিবলৈ যাব পাৰে তো আমাক অলৰেডি এটা ৰেজিস্ট্যান্স এখিনি পাই গৈছো এই ৰেজিস্ট্যান্সত সেম ওয়ে আপোনালোকে কি কৰিব পাৰে যদি ফ্ল্যাট খুলে ফ্ল্যাট খুলি কনসলিডেট কৰি এই লেভেলটো ব্ৰেকআউট কৰি দিয়ে তেতিয়া
এইটো ইয়ালৈকে আপোনালোকে টাৰ্গেট ৰাখিব পাৰে ঠিক আছে টাৰ্গেটটো ইয়ালৈকে ৰাখিব পাৰে কিন্তু এনেকুৱা নহয় কি আপোনালোকে মানে বাই কৰিলে আৰু এটা হোল্ড কৰি থৈ দিলে ট্ৰেইলিং কৰি যাব লাগিব যে আমি যদি স্পেসিফিক ইয়াতে বাই কৰিছো এন্ড আমাৰ এইখিনিলৈকে মাৰ্কেট পাই গৈছে তেতিয়ালে আমাৰ ষ্টপ লছটো অলপ ওপৰত আহি যাব তেনেকুৱা টাইপৰ আপোনালোকে ট্ৰেইল কৰিব পাৰে ঠিক আছে তো এইটো হৈ গ'ল আমাৰ বাইঙৰ কাৰণে এটা গ্যাপ আপ যদি খুলি যায় তেতিয়া কি কৰিব গ্যাপ আপ খুলি গলে আপোনালোকে কি কৰিব গ্যাপ আপ খুলি গ'ল গ্যাপ আপ খুলি পেলাই মাৰ্কেটটোত সিধা বাই কৰি নিদিব গ্যাপ আপ কৰিব দিয়ক গ্যাপ আপ খুলি পেলাই মাৰ্কেটত তলত আহিব দিয়ক তলত আহি এই লেভেলটো যোনটো প্ৰিভিয়াস ডে আমাৰ হাই আছিলে এই হাইটোত যদি অলপ কিবা স্ট্ৰাকচাৰ আমাক দেখায় আপসাইডৰ কাৰণে তেতিয়া ইয়াতে আপোনালোকে প্ল্যান কৰিব এই ওপৰত যদি ৰেন্ডমলি বাই কৰে ন গ্যাপ আপ খুলিলে তেতিয়া হলে আপোনালোকৰ ট্ৰেপ হোৱাৰ চান্স পুৰা আছে তো সেই কাৰণে আহিব দিব তললে পেশেন্স ৰাখিব তাৰ পিছত ট্ৰেডটো ললে একদম ইজিলি আপোনালোকে এটা প্ৰফিট কৰিব পাৰে বিকজ মাৰ্কেটটো বুলিশ হয় না তো সাপোৰ্টত যদি আপোনালোকে বাই কৰে এই সাপোৰ্টটো অহাৰ পিছত ইজিলি এটা প্ৰফিট আপোনালোকে পায়ে যাব 30 পইণ্টস বা 20-30 পইণ্টস এটা আৰামসে পাই যাব তো এতিয়া এটো হল আমাৰ গ্যাপ আপ বা ফ্লেট খুলিলে যদি ওপৰত যায় এতিয়া যদি ডাউন সাইডে চাও ডাউন সাইডে ফিবোনাকিটো লগাই চাও যে কোনটো লেভেল আমাক দেখাই আছে এটো যদি আমি ফিবোনাকি লগাও তেনে চাও এটো লেভেল আছিল এই লেভেলটোতে ব্ৰেকআউটটো দিছিলে চাও এটো লেভেলত ব্ৰেকআউটটো দিছিলে এটো লেভেল এটো 38% লেভেলও হয় হয়নে তো আৰু এটা লেভেল কোনটো আছে এটো এইখিনি লেভেল এই লেভেলখিনি এইখিনি যোনখিনি সাপোৰ্ট আছিল এটো 50% লেভেল এটো 38% লেভেল এই দুটা লেভেলতে ফোকাস কৰিব লাগিব যে মাৰ্কেট বুলে কাইলে বুলে গ্যাপ আপ খুলিয়ে বুলে একদম তললে আহি আছে ইয়ালৈকে আহি গল বুলে তো ইয়াত আপোনালোকে বুলিশৰ কাৰণে প্ল্যান কৰিব পাৰে বুলিশ ট্ৰেড এটা লবলে প্ল্যান কৰিব পাৰে সেম বস্তু 50% টো প্ল্যান কৰিব পাৰে কিন্তু যদি 60 বুলে এটোটো নৰখিলে আৰু বুলে 61 টো ব্ৰেক কৰি দিলে তেতিয়া আপোনালোকে ইয়াতে যদি কিবা সেটআপ বেয়াৰিশৰ সাইডে যদি পাইছে তেতিয়া আপোনালোকে ইয়াতে বেয়াৰিশ ট্ৰেডৰ কাৰণে প্ল্যান কৰিব পাৰে আনলেস এটো লেভেল ব্ৰেক কৰা নাই তেতিয়া হলে আপোনালোকে বুলিশ সেটআপে বিচাৰটো ইয়াতে ভাল যেহেতু আমাৰ ট্ৰেন্ডটো বুলিশ হয় আৰু ট্ৰেন্ডক যেতিয়ালৈকে আপুনি ফলো কৰিব আপোনাৰ প্ৰবাবিলিটি প্ৰফিট কৰাৰ বেছি হয় সদায় ঠিক আছে তো এটো আমাৰ কাইলে কাৰণে প্ল্যান ইয়াতে মই ভিডিওটো আজি কাৰণে সামৰিছো আৰু আমাৰ টেলিগ্ৰামটো আপোনালোকে জয়েন কৰি লব তাতে আমি লাইভ এনালাইসিস টু প্ৰভাইড কৰিয়ে থাকো যেনেকৈ মই এই ট্ৰেন্ড লাইনডাল আপোনাক দেখালো হেতু অলৰেডি মই 915 নট মাৰ্কেট খোলাৰ আগতে মই অলৰেডি এটো দি দিছিলো এন্ড হেডাল ট্ৰেন্ড লাইন ব্ৰেকআউট হোৱাৰ পিছত মই আকৈবাৰ আপডেট কৰিছিলো যে এই ট্ৰেন্ড লাইনডালৰ ব্ৰেকআউটটো আপোনালোকে ভালকে ইয়াতে চকু দিব তেতিয়া আপোনালোকে ইজি হৈ যাব কি লাইভ মাৰ্কেটত যদি আপোনালোকে এসিস্টেন্স পায় তেতিয়া মানে কি হ'ব আপোনালোকৰ এটা কনফিডেন্স থাকিব যে যোনটো আপোনাৰ এনালাইসিস আৰু যোনটো মানে মোৰ এনালাইসিস সেম যদি হৈ যায় তেতিয়া আপোনালোকৰ এটা এক্সট্ৰা এটা কনফিডেন্স আহিব ঠিক আছে তো আজি কাৰণে ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ সকলোলৈকে বাই